শীঘ্ৰেই গোৱালপাৰা জিলাত চলিব উচ্ছেদ অভিযান। উচ্ছেদৰ দিন বাৰ ঠিক কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাত এই মন্তব্য দুধনৈৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ। বন বিভাগৰ ভূমিত বসবাস কৰা লোকসকলক শীঘ্ৰেই আঁতৰি যাবলৈ আহ্বান টংকেশ্বৰ ৰাভাৰ। উচ্ছেদৰ পূৰ্বে টালি টোপোলা বান্ধি সেই স্থান ত্যাগ কৰক বুলি মন্তব্য দুধনৈৰ বিধায়কগৰাকীৰ। মামাক কৰিব, মামাৰ ওপৰত বিশ্বাস আছে। গোৱালপাৰা উচ্ছেদ হ'বই আর গোৱালপাৰা জিলার উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃঙ্খলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে। গতিকে উচ্ছেদ হ'বই। মামাই ডিচিশ্যন ল'ব, আমাৰ নেতা তেখেতে এই ডিচিশ্যনটো ল'ব। পৰিকল্পনা নহয়, মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ, তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব। এই জুনৰ পৰাই কৰিবলৈ হ'বই। ক'ৰ পৰা কৰে মামাই জানিব, জুনৰ পৰা হ'ব। আৰু যিসকলে উচ্ছেদ হ'বলগীয়া আছে, মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ, ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওক। কি আহ্বান জনাব তেওঁলোকে আঁতৰি যাওকেই, নহ'লে উচ্ছেদ হ'বই নহয়। উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব, পুলিচ বাহিনী যাব লাগিব, ফৰেষ্ট অফিচাৰ যাব লাগিব। গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে? যিহেতু তেখেতসকলে বেআইনীভাৱে আছে, ইতিমধ্যে তেখেতসকলে গুচি যাওক, টালি টোপোলা বাহিনী গুচি যাওক, ক'ত যায় যাব, কোনো কথা নাই। গতিকে যাওক, আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব 100%। নহয় নহয়, চৰকাৰৰ বস্তু উচ্ছেদ গুৰুত্ব দিয়া নাই। উন্নয়ন গোৱালপাৰা উন্নয়ন, শান্তি, ছিকিউৰিটি চব গুৰুত্ব আছে। গোৱালপাৰা যিখন ছিকিউৰ্ড হ'ব লাগিব। কেনেকৈ ছিকিউৰ্ড হ'ম? যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে, ফৰেষ্ট দখল কৰে, আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত আনে, আমি কেনেকৈ সুৰক্ষিত হ'লোঁ? আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব। গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব। আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব, আজিৰ গোৱালপাৰা আৰু 10 বছৰৰ পিছত আমি ডিব্ৰুগড় 300 আমি কম্পিটিশ্যন কৰিব পাৰিম। কোনটো সমষ্টিৰ পৰা আৰম্ভ হ'ব? গোৱালপাৰাত হ'ব।